নমস্কাৰ। ভগৱদ গীতাৰ গুণত্ৰয় বিভাগ যুগত ভগৱান কৃষ্ণই তিনিটা গুণৰ বিষয়ে উল্লেখ কৰিছে: সাত্বিক, ৰাজসিক আৰু তামসিক। এই গুণ তিনিটা পাৰ হৈ যিসকলে কৃষ্ণ ভজনা কৰিব পাৰিছে তেওঁলোকৰ দিব্য জ্ঞান প্ৰাপ্ত হয়। কিন্তু এই জন্মত পৃথিৱী লোৱাৰ পিছত মানুহে তিনিটা গুণৰ মায়াজালত সোমাই পৰিবলগীয়া হয়। সত্ত্বগুণীসকলে সত্ত্ব কাম কৰি আধ্যাত্মিক চিন্তাৰ চৰ্চা কৰি সুখ অনুভৱ কৰে সঁচা, কিন্তু তেওঁলোকৰ গৰ্ব হয় যে আমি জ্ঞানী হৈছোঁ আনতকৈ বেলেগ, গতিকে তেওঁলোকো শেষত কৰ্মবন্ধনত সোমাই পৰে। ৰাজসিক গুণীসকলে স্ত্ৰী পুৰুষৰ মাজত আকৰ্ষণটোত সন্তুষ্টি লাভ কৰে। ধুনীয়া স্ত্ৰী, ধুনীয়া সন্তান, ধুনীয়া ঘৰ, মাটি বাৰী এইবিলাকক গোটাই তেওঁলোকে পাৰ্থিৱ জীৱনটোত সুখ পাবলৈ যত্ন কৰে। আৰু তমগুণীসকল হৈছে একেবাৰে নিজেই সকলো কৰিব পাৰে বুলি ভাবে, পৃথিৱীত ভগৱান নাই বুলি ভাবে। তেওঁলোক দিনে নিশাই কাম কৰি টকা পইচা ঘটিবলৈ বিচাৰে। তেওঁলোক নিচাগ্ৰস্ত, এলেহুৱা, নিদ্ৰা এনেকুৱা বস্তুবিলাক ভাল পায়। গতিকে আমি এই গুণবিলাক পাৰ হৈ যিজনে কৃষ্ণ চিন্তাত নিমগ্ন হ'ব পাৰিছে তেওঁ বসুদেৱ অৱস্থা প্ৰাপ্ত হয়। সেইকাৰণে ঋষিমুনিসকলে বসুদেৱ অৱস্থা প্ৰাপ্ত হ'ব পাৰে, কাৰণ তেওঁলোকৰ এই পৃথিৱীৰ এই গুণসমূহে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। সত্ত্বগুণৰ পৰা সুখ অনুভৱ হয়, ৰজগুণৰ পৰা লোভৰ সৃষ্টি হয়, তমগুণৰ পৰা অজ্ঞানতা আৰু ভ্ৰমৰ সৃষ্টি হয়। অৰ্জুনে সুধিছিলে যে এই তিনিটা গুণ পাৰ হৈ যোৱা মানুহৰ লক্ষণ কি? তেতিয়া ভগৱান কৃষ্ণই কৈছিলে যে এই তিনিটা গুণ পাৰ হৈ যিজনে মোক ভজনা কৰিছে তেওঁলোকৰ লক্ষণ হৈছে তেওঁলোক স্থিৰ মানুহ হৈ পৰে। তেওঁলোকৰ আশা আকাংক্ষা আসক্তি আহিলেও দেহ নাই, আঁতৰি গ'লেও তেওঁলোকৰ আকাংক্ষা নাই। তেওঁলোকৰ মাটিৰ লডা এটা সোণ এটুকুৰা একে। তেওঁলোকৰ জয় পৰাজয়, মান অপমান, শত্ৰু মিত্ৰ, পোৱা নোপোৱা, শীত উষ্ণ সকলো অৱস্থাতে তেওঁলোক স্থিৰভাৱে থাকিব পাৰে। সেইকাৰণে তেওঁলোকৰ ব্ৰহ্মজ্ঞান হয়, আৰু ব্ৰহ্মজ্ঞান লাভ কৰি তেওঁলোকে ব্ৰহ্মৰ শাৰীত থিয় হ'ব পাৰে, আৰু তেওঁলোকে তেতিয়া ব্ৰহ্মত্ব লাভ কৰে, আৰু তেতিয়াই তেওঁলোকৰ চিৰশান্তি হৈ পৰে।